বাইদেউ আপোনাৰ ঘৰ ওচৰতে আপুনি পিঠা প্ৰদৰ্শনী কৰিছে ন আপুনি পিঠা কৰিছে আপোনাৰ ঘৰ দেখক ওপৰত কান্দুলিৰ কাৰণে বকুল বই লাগিব আপোনাৰ ঘৰ এইটো জেং পিঠা এইটো আমাৰ নিজৰ ইন'ভেশ্যন নে আগৰ পৰা মানে ভাল লাগিছে নে খাই ফ্ৰাই কৰিব লাগিব আৰু এইটো ৰ'দত মানে ভালকৈ শুকুৱাব লাগিব এইটো সুদা একো নাথাকে বিচাৰোঁ জেং পিঠাটো অকল পানী আৰু চাউলৰ গুড়াহে থাকে আমাৰ এইবোৰ বজাৰ কিনিবলৈ পায় ৱেফাৰ জাতীয় হয় নাই মানে তাপ পালে এইবিলাকতো কিবা ফ্লেভাৰ মিক্স থাকে নহয় সেইটো মানে একদম কমপ্লিট উইদাউট মানে আছে আৰু চিম্পল পিঠাগুড়ি চুঙা পিঠাটোৰ বিষয়ে কোৱা পিঠাগুড়ি আৰু গুৰ মিলাই সেইটো চুঙাটো এইটো অসমৰ ক'ৰ ট্ৰেডিশ্যন যেনেকৈ চুঙা চাউলটো অসমৰ অসমত এনেকুৱা এখন ডিষ্ট্ৰিক্ট আছে য'ত চুঙা চাউল নবনায় বেলেগকৈ ক'ৰবাত হেৰি কৰা এতিয়া ৰাইজৰ কাৰণে অপেন কৰি দিছে বুলিছে টেষ্ট ল'বলৈ আৰু তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু কোনোবাই যদি টেষ্ট কৰিব বিচাৰে কৰিব পাৰে কেনেকুৱা পাইছে কওক মজা ভাল লাগিছে বুলি আমি চাইনিজ খাই মানে খাবলৈ মন নোযোৱা আমাৰ ইতিমধ্যে আজি এই পিঠাখনা প্ৰতিযোগিতা সমাপ্ত হৈছে আমি ইয়াৰ পিছতে আমাৰ আজি যি খোৱাকৈ খাব লাগিব বিহু নাচ দুৰ্বাদন জেং বিহু আৰু ভাল লাগিছে বৰ বিহুৱতী প্ৰতিযোগিতা হাত দিওঁ নেকি আমাৰ পিঠাখনা প্ৰতিযোগিতাৰ জেঙতে হাত দিয়ে ভাল ইয়াৰ এটা লৈছোঁ দেই এই পিঠাখনা প্ৰদৰ্শন চলি আছে এই প্ৰদৰ্শন সমাপ্ত হোৱাৰ লগে লগে বিচাৰকৰ আপুনি আৰু তাৰপিছতে আজি এই প্ৰতিযোগিতা
দিয়ক বাইদেউ মুঠি পিঠা এটা দিয়ক এইফালে দিয়ক এই তেল দিয়া পিঠা এটা দিয়ক মই বাওঁতে লৈছোঁ বাৰু এইফালে ভিডিঅ'টো কৈ আহিম আমাৰ আজি এই বৰ বিহু আমাৰ মাজত উপস্থিত হৈছে আমাৰ শিৱসাগৰ জিলা গৌৰৱ অসম গৌৰৱ যেতিয়া এই ইলেক্ট্ৰনিক মিডিয়া বা ডিজিটেল মাধ্যমটো নাছিলে তেতিয়া অসমৰ চুকে কোণে বৰ বিহুৱতী আৰু বৰ বিহুৱা অসমৰ চুকে কোণে তেখেতে এই আমাৰ সমাজলৈ বহুতো বৰ বিহুৱতী আৰু বৰ বিহুৱা আমালৈ আগবঢ়াইছে আজি আমি এই জয়সাগৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ মঞ্চত আমি তেখেতক স্বাগতম জনাইছোঁ আৰু তেখেতক আমাৰ মাজত পাই আমি অতিকে আনন্দিত হৈছোঁ অতিকে ব্যস্ততাৰ মাজতো আমাৰ নিমন্ত্ৰণ তেখেতে ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আমি তেখেতলৈ কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতে অকল অসমতেই নহয় এই বিহুত তেখেতে ভাৰতৰ চুকে কোণে প্ৰচাৰ কৰিছিল আৰু আমাৰ এই অসমীয়া জাতিৰ বাপতি সাহোন বিহুটো আগবাঢ়ি যোৱাত তেখেতৰ যথেষ্টখিনি অৱদান আছে আমি এই মহান বিহুৱাজনক আমাৰ এই মঞ্চত পাই আমি নথৈ সুখী আৰু আমিনো কি দিম আমাৰ ক্ষুদ্ৰ মৰম আমাৰ এখনি বিহু আনে তেখেতক আমি আমাৰ শ্ৰদ্ধা জনাব বিচাৰিছোঁ মই আমাৰ এই কেন্দ্ৰীয় বিহু সভাপতি দেৱক এখনি ফুলাম গামোচাৰে আমাৰ শ্ৰদ্ধা জনাবৰ বাবে অনুৰোধ জনাইছোঁ লগতে এখনি সম্বৰ্ধনা পত্ৰ দিবৰ বাবেও মই অনুৰোধ জনাইছোঁ ধন্যবাদ ইয়াৰ পিছতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি গতিকে ব্যস্ততাৰ মাজতো সদৌ গুৱাহাটীৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছেহি জুপাৰী কাশ্যপ তেখেত অসমৰ বিভিন্ন মঞ্চত সকলোৱে পৰিচিত বৰ বিহুৱতী তেখেতে ৰং বসন্ত আনি নিউজ লাইভ বিহুৰাণী বৰ বিহুৱতী নানান কিতাপেৰে বিভূত হৈছে সন্মানিত হৈছে আৰু তেখেতক আমি আজি এই মঞ্চত পাই আমি নথৈ সুখী হৈছোঁ আৰু এই হেঁপাহতে আমাৰ জয়সাগৰবাসীৰ হৈ তেখেতক এখনি ফুলাম গামোচাৰে মৰম জনাবৰ বাবে আমি বৰ্ণালীভাৱে অনুৰোধ জনাইছোঁ আৰু এখনি সম্বৰ্ধনা পত্ৰ দিবৰ বাবে মই বন্ধু অনুৰোধ জনাইছোঁ ধন্যবাদ ইয়াৰ পিছতেই আমাৰ জয়সাগৰৰ গৌৰৱ তথা অসম গৌৰৱ আমাৰ অতিকে শ্ৰদ্ধাৰ আমাৰ মৰমৰ বোৱাৰী মোৰ মনিকা দাস তেখেত আমাৰ জয়সাগৰৰ বোৱাৰী আপোনালোক সকলোৱে চিনি পায় তেখেতক তেখেত ৰং বসন্ত ৰাণী 2016 অসম কুঁৱৰী 2016 DY ৰাংঢালী 2018 NB নিউজ বিহুৱতী বোৱাৰী এই বছৰৰ তেখেতে কিতাপ দখল কৰিবলৈ সক্ষম হৈছে আমি এই হেঁপাহতে তেখেতক আমাৰ শ্ৰদ্ধা জনাবৰ বাবে মই অংকুৰিমা বৰাক অনুৰোধ জনাইছোঁ লগতে এখনি সম্বৰ্ধনা পত্ৰ দিবৰ বাবে মই সভাপতি হ'ব অনুৰোধ জনাইছোঁ
এখন বক্তৃতা ৰাখোঁ স্মৃতি হিচাপে। ধন্যবাদ। মই ৰঙালী বিহু লগ জনাইছোঁ। বিহু চবেই চাম বুলিয়ে বহি আছে, কিন্তু বিহু হোৱা আগ মুহূৰ্তত মই কথা দুটামান ক'বলৈ বিচাৰিছোঁ। সেইকেইটা হ'ল, আজি আমি যিখিনি কম্পিটিশ্যনত মানে বিচাৰ কৰিবলৈ আহিছোঁ, কিন্তু আজি বহুত দেৰি হৈছে। দেৰি মানে এতিয়া বহুত দেৰিয়ে হ'বগৈ, ৰাতিয়ে পোৱাবগৈ। কিন্তু এইটো হ'ব নালাগে। বিশেষকৈ মই যিসকল কম্পিউটাৰ ইয়াত যোগদান কৰিবলৈ আহিছে আৰু তেখেতসকলৰ অভিভাৱকসকলক মই জনাইছোঁ, যাতে আপোনালোকে কমিটিখনে যেতিয়া এটা সময় বান্ধি দিয়ে, সেই সময়টো আপোনালোকে সন্মান জনাটো মোৰ ফালৰ পৰা মই কৰ্তব্য বুলি ভাবোঁ। সেইকাৰণে মই অভিভাৱকসকলক কৈছোঁ যে আপোনালোকৰ যিখিনি ধৰক কম্পিটিশ্যন কৰিবলৈ আহিব, তেখেতক যাতে অন্ততঃ 1 ঘণ্টা আগত আহি ৰেডি হওক। কাৰণ কেলৈ বিহুখন চাম বুলি বহুত মানুহ আহে। আজিকালি বিহু চাবলৈ কেতিয়া পাব? ৰাতিপুৱা 6টা বজাৰ পৰা আৰম্ভ কৰিব বিহু হুঁচৰি বা অন্য প্ৰতিযোগিতাবিলাক। কিন্তু এইটো হ'ব নালাগে। মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে কমিটিখনক সন্মান জনাই যিমান পাৰে সোনকালে আহি এই সন্মানটো দিব বুলি মোৰ আশা।